আজিৰ ক্লাছটো খুব গুৰুত্বপূৰ্ণ আজি আমাৰ 4 নম্বৰ ক্লাছ এইটো ক্লাছত আমি আলোচনা কৰিম এ ই আই ও ইউ ভাৱেল ইয়াৰ শুদ্ধ প্ৰনাউন্সিয়েচনৰ বাবে আগত মই কৈছিলো যে ভাৱেল কেইটা স্বৰ চিহ্ন দিয়ে ওকে কিন্তু বহুতৰ এটা কোৱেশ্চন আছিলে বা প্ৰশ্ন আছিলে যে কোড ব্যৱহাৰ কৰা হয় আৰু কেনেকুৱা টাইপৰ আৰ নিচিনা উচ্চাৰণ হয় ধৰক এটো তো তেতিয়া মই সকলোকে কমেন্ট কৰিব পৰা নাছিলো ভাবিলো আজিৰ ক্লাছটো ভাৱেলৰ ওপৰতে থাক ধৰক মই কৈছিলো ভাৱেল এ আপোনাৰ অ আ আৰু এ এই এনেকুৱা টাইপৰ সাউন্ড দিয়ে এতিয়া কেতিয়ানো অৰ নিচিনা সাউন্ড দিয়ে ইয়াক নিশ্চয় আপুনি ভাবি আছে যে কেতিয়া অৰ নিচিনা সাউন্ড দিয়ে ওকে অৰ নিচিনা সাউন্ড দিয়ে আপোনাৰ ধৰি লওক টি এ ডবল এল থল ইয়াত আপোনাৰ এটা অৰ নিচিনা সাউন্ড আছে টি এল থল আৰু কেতিয়াবা ধৰক চি এ ডবল এল খল ঠিক আছে তাৰ পিছত আপুনি দিব পাৰে বি এ ডবল এল বল খল বল ওকে ইয়াত আপুনি কব যে তেনেহলে ও কত আহিল ইয়াতো আহা নাই কিন্তু আপুনি নিশ্চয় গম পায় যে এই যে ব্যঞ্জন বৰ্ণত আপোনাৰ ক ধৰক আছে এই কৰ লগত ক কওঁতে ইয়াৰ লগত কিন্তু এটা ও থাকে ধৰক কল এনেকুৱা টাইপৰ এটা সাউন্ড থাকে ওকে তো ওৰ কোনো মাত্ৰা নাই যেতিয়া এটো আমি তেনেকে নকওঁ আৰু টল বুলি কৈ দিওঁ তাৰ পিছত কল বল চাইছেনে তাৰ পিছত ধৰক এই অ কেতিয়াবা আকৌ আৰ নিচিনা সাউন্ড হয় ওকে আৰ নিচিনা কিন্তু এইখিনিতে এটা কথা এই যে অৰ নিচিনা সাউন্ড হল ইয়াত আপোনাৰ এটা কথা আছে যে কেতিয়া সাউন্ডটো অৰ নিচিনা হয় ইয়াৰ সঠিক কিন্তু কোনো নিয়ম নাই যে এনেকুৱা হলে এনেকুৱা হ'ব মানে অৰ নিচিনা সাউন্ড হ'ব কাৰণ এটো টোটালি ডিফাৰেন্ট দুটা ভাষা এটা অসমীয়া ভাষা আৰু এটা ইংৰাজী ভাষা আৰু ইংৰাজী কিন্তু আমাৰ ভাষা চাই বনোৱা নাই বা আমিও বনোৱা নাই তো ইয়াৰ প্ৰনাউন্সিয়েচনৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা কিবা ৰুল পোৱা নাযায় যদিও কিন্তু অধিকাংশ সময়ত যেতিয়া আপোনাৰ কনসনেন্টৰ পিছত এ থাকে এ ভাৱেল থাকে তাৰ পিছত আকৌ দুটা এল থাকে ডাবল এল থাকে তেতিয়া আপোনাৰ অৰ নিচিনা সাউন্ড হয় ঠিক আছে এটো বস্তু মনত ৰাখিলেই হল আৰু কেতিয়াবা আকৌ আৰ নিচিনা সাউন্ড হয় ওকে আৰ নিচিনা এতিয়া আৰ নিচিনা কেতিয়া সাউন্ড হয় দুটা এক্সাম্পল দিয়ক এক্সাম্পল ধৰি ল'ব পাৰে আপুনি ফাস ওকে ফাস পি এ ডবল এছ ফাস তাৰ পিছত আপুনি ক'ব পাৰে হাৰ্ড এইচ এ আৰ ডি হাৰ্ড এৰ উচ্চাৰণ কি হল হাৰ্ড হল আৰ নিচিনা হল তাৰ পিছত আপুনি ক'ব পাৰে বাথ বি এ টি এইচ বাথ চাইছেনে তিনিটা শব্দতে আপোনাৰ এৰ সাউন্ডটো আৰ নিচিনা হৈছে ওকে তাৰ পিছত আপুনি চাব পাৰে মই লিখি দিছো বাৰু ফাস তাৰ পিছত চাব পাৰে হাৰ্ড তাৰ পিছত চাব পাৰে বাথ এনেকুৱা টাইপৰ তাৰ পিছত চাব পাৰে আপোনাৰ কেতিয়াবা এৰ নিচিনা হয় এৰ নিচিনা কেতিয়া হয় যে ধৰি লওক বেংক আছে বি এ এন কে এটো কি এৰ সাউন্ডটো আপোনাৰ এৰ নিচিনা হৈছে বেংক ওকে তাৰ পিছত ধৰি লওক হেণ্ড এইচ এ এন ডি এটো হেণ্ড ওকে এনেকুৱা টাইপৰ আৰু কেতিয়াবা আকৌ এৰ নিচিনা হয় যেনে দৰে আপুনি চাব পাৰে ফেইচ এফ এ চি ই এটো কি ফেইচ এটো ফেচ নহয় এটো ফেইচ হয় ওকে ফেইচ হয় ঠিক তেনে ধৰে আপুনি ধৰি ল'ব পাৰে ডি এ টি এ এটো কি হ'ব ডেট না ডেট এটো হ'ব আপোনাৰ ডেট মনত ৰাখিব এইখিনি আছিল আপোনাৰ ভাৱেল এৰ শুদ্ধ উচ্চাৰণ যেটো বা যিকেইটা সাউন্ড আমি ব্যৱহাৰ কৰা হয় তাৰ ওপৰত ওকে তাৰ পিছত আমি চাব পাৰো ই লেটাৰৰ বিষয়ে ওকে ই কেইটা সাউন্ডত আৰু কেনেকুৱা ব্যৱহাৰ কৰা হয় তাৰ ওপৰত এতিয়া আমি চাম ই ভাৱেলৰ বিষয়ে ওকে এই 2 নম্বৰটো চাম এতিয়া আমি ইৰ আপোনাৰ কেইটা সাউন্ড হয় গম পায়নে ই লেটাৰে কেতিয়াবা আপোনাৰ ইৰ নিচিনা সাউন্ড দিয়ে কেতিয়া ই দীৰ্ঘ ইৰ নিচিনা সাউন্ড দিয়ে ওকে এই দুটা এটাই ধৰক আৰু কেতিয়াবা আৰ